নৈখন আছিলে সেইখন আমাৰ ৰাস্তাফল এখন নৈ আমি মানুহবিলাকে হাবিয়েদি ৰাতি পলাইছো এইটো ৰাস্তাই যদি মানুহ গ'লহেঁতেন এটাও মানুহ নাথাকে আৰু মই কি ক'ম গৰু ছাগলী হাঁহ কুকুৰা একো নাই মানুহৰ মই তাকে কৈ সামৰণি মাৰিছো এইখন হৈছে শিৱসাগৰ জিলাৰ সীমান্তৱৰ্তী অৰ্থাৎ যোৰহাট জিলাৰ একেবাৰে কাষতে লাগি থকা আমগুৰি ভূঞাহাট গাঁও আৰু ইয়াতো প্ৰলয়ংকাৰী বানপানীয়ে কেনে ৰূপ ধাৰণ কৰিছে আপোনালোকে দেখিব পাৰিছে বৰ্তমান আমি যিখিনি ঠাইত এই ভিডিঅ'টো কৰি আছোঁ এই ঠাইখন হৈছে আমগুৰি নগৰৰ নিচেই কাষতে এখন দেওবৰীয়া বজাৰ আৰু সেই দেওবৰীয়া বজাৰৰ পৰা অকণমান আগত গৈ পিনে শ্মশান এখন আছে সেই শান্তিবন যিখন শ্মশান ঘৰ দুৱাৰৰ ইয়াতে কোনো চিন চাপ নাইকিয়া হৈ গৈছে ঘৰৰ ভিতৰৰ সকলো আচবাব উটুৱাই লৈ গুচি গৈছে এনেধৰণে এইখন এখন বাৰু ঘৰ বুলি আপোনালোকে বিশ্বাস কৰিবনে মই যে বৰ্তমান এখন ঘৰৰ ওপৰত উঠি এই ভিডিঅ'টো কৰি আছোঁ আপোনালোকে বিশ্বাস কৰিবনে আমি তাতে তেখেতসকলৰ যি ভুক্তভোগী পৰিয়াল সেই ভুক্তভোগী পৰিয়ালৰো কিছু সংখ্যক লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু কিছু যান্ত্ৰিক বিজুতিৰ কাৰণে তেখেতে কি কৈছে বা তেখেতৰ পৰা আমি কি জানিব বিচাৰিছিলোঁ সেই কথাখিনি আপোনালোকক আমি শুনাব নোৱাৰিছোঁ তেখেতে কৈছিল একোৱেই উলিয়াব নোৱাৰিলে ঘৰৰ পৰা একো বয় বস্তু একো উলিয়াব নোৱাৰিলে সকলোখিনি বস্তু যেনেধৰণে আছিল তেনেধৰণেই বানপানীয়ে উটুৱাই লৈ গুচি গ'ল গতিকে সঁচাকৈ অতি বেয়া অৱস্থা অতি দুখ লগা অৱস্থা আপোনালোকে যদি তালৈ যায় তেতিয়াহে আপোনালোকে গম পাব যে সেই ঠাইখিনিৰ প্ৰকৃত অৱস্থা কি জয় জগতগুৰু শ্ৰীমন্ত শংকৰ একশৰণ ভাগৱতী সমাজ অসম সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ আৰু সত্ৰাধিকাৰ মাতৃ সমাজৰ অসমৰ এখন আধ্যাত্মিক সামাজিক সমাজ এই সমাজখনে আজি প্ৰলয়ংকাৰী যি বিভীষিকা বান বিভীষিকা যি উজনিৰ অঞ্চলত হৈছে সেই উজনি অঞ্চলৰ বৰ্ণাঢ্যসকলৰ আৰ্তনাদক হৃদয়ংগম কৰি তেওঁলোকলৈ কিঞ্চিত সাহায্য আগবঢ়াবৰ কাৰণে সদল বলে তৰুণ বিদ্যাৰ্থী সমাজে আহি তেওঁলোকৰ ওচৰত যাব ওলাইছে ঈশ্বৰে যাতে এনেকুৱা দুৰ্যোগ আৰু কেতিয়াও নানে তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কৃষ্ণ খণ্ডৰে এখন ভাগৱতী সমাজৰ মানৱ পুত্ৰ তৰুণ বিদ্যাৰ্থী সমাজৰ উদ্যোগত আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তৰুণ তৰুণীসকল আইমাতৃসকল উপস্থিত হৈ যি আমাৰ দানৰ সংকটত ভুগি আছে শিৱসাগৰ চৰাইদেউ যোৰহাটত তেওঁলোকক এমুঠি অন্নমুঠি দিবৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ আৰু সকলোৱে আহক আপোনালোকে সহায় কৰিব দ্বাৰা আমি বানপানীৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ আৰু ঈশ্বৰৰ কৃপা কৰক আৰু আমাৰ ভাবিছোঁ যি কৃপাত তেওঁলোকেও যেনে সাফল্যমন্ত কৰে বুলি আমি ভাবি কৃষ্ণ খন কৰোঁ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ অসমৰ মহান আধ্যাত্মিক অনুষ্ঠান একশৰণ ভাগৱতী সমাজৰ মানস পুত্ৰস্বৰূপ তৰুণ বিদ্যাৰ্থী সমাজে এই প্ৰলয়ংকাৰী বানপানীৰ সাহায্যাৰ্থে অসমৰ বিভিন্ন দান দিয়া ব্যক্তিৰ পৰা একৰি অৰিহণা দ্ৰব্য তুলি আনি বস্ত্ৰ ঔষধ বাচন বৰ্তন ইত্যাদি তুলি আনি অসমৰ এই বানাক্ৰান্ত লোকসকলৰ মাজলৈ সেৱাৰ মানসেৰে আগবাঢ়িছে তেখেতলোকৰ উজ্জ্বল কামনা কৰিছোঁ তেখেতলোকৰ সমাজৰ অনুষ্ঠানৰ প্ৰগতিৰ দিশত আগবাঢ়ক লগতে আমাৰ সত্ৰাধিকাৰ মাতৃসেৱা সমাজ এখন ভাগৱতী সমাজৰ ভগ্নী সংগঠন আৰু ভাতৃ সংগঠন দুয়োটাই যি এই মহান উদ্দেশ্যলৈ আগবাঢ়িছে সকলো কাৰ্যসূচী সফল হওক তাৰ কাৰণে আমি তেখেতলোকক আশীৰ্বাদ প্ৰদান কৰিছোঁ কৃষ্ণ ভাগৱতী সমাজৰ তৰুণ বিদ্যাৰ্থী সমাজৰ আমি যাত্ৰাৰ আৰম্ভ কৰাৰ পিছতেই প্ৰথম গাঁওখন নিৰ্বাচন কৰি লৈছিলোঁ শিৱসাগৰ আৰু যোৰহাটৰ মাজতে থকা ভূঞাহাট নাওবৈচা গাঁও আৰু আমি বৰ্তমান এই আপোনালোকে দেখিবলৈ পাইছে যে ভূঞাহাট নাওবৈচা গাঁৱলৈ সোমাই যোৱাৰ যি পথ সেই পথছোৱা কেনে এক জৰাজীৰ্ণ অৱস্থাত আছে কিন্তু হ'লেও এই সময়ছোৱাত এই বিপদৰ সময়ছোৱাত আৰ্তজনৰ কাষত থিয় দিয়াৰ মানসেৰে আমি আগুৱাই গৈছোঁ আমাৰ এই শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত ভূঞাহাট কৈৱৰ্ত গাঁৱৰ জাজিনৈপৰীয়া গাঁওখনলৈ আপোনালোক আহি
যি বদান্যতা, যি মহানৱতা প্ৰদৰ্শন কৰিলে, তাৰ কাৰণে আমি গাঁৱৰবাসীৰ তৰফৰ পৰা আন্তৰিক স্বাগত জনাইছোঁ। আৰু আপোনালোকৰ মহানৱতাই সকলোকে বিশেষ সাহস প্ৰদান কৰিছে, বিশেষ উৎসাহ যোগাইছে। আৰু এই মহানৱতা দীৰ্ঘকালীন আমাৰ সমাজবিলাকত জীয়াই থাকিব, আমাৰ গাঁওখনত বৰ্তি থাকিব, আৰু গাঁওবাসীয়ে সদায় আপোনালোকৰ কৰিব। গতিকে আপোনালোকক আটাইকে আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, আমি স্বাগত জনাইছোঁ। সদায় ভালে থাকক, আপোনালোক কুশলে থাকক, আপোনালোকক ভগৱন্তই সুস্বাস্থ্য দিয়ক, আমি কামনা কৰিছোঁ। আমাৰ গাঁওখনতেই আপোনালোক বিশেষ নহয়, বিভিন্ন অঞ্চলত ইতিমধ্যে আপোনালোকে সাহায্য সামগ্ৰী প্ৰদান কৰি আছে। বানপীড়িত লোকৰ মাজত গৈ আপোনালোকে যি মহানৱতা প্ৰদৰ্শন কৰিছে, তাৰ কাৰণে আমি আন্তৰিকভাৱে আপোনালোকক শ্ৰদ্ধা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। সদায় ভালে থাকক, আমি আপোনালোকক স্বাগত জনাইছোঁ। ইতিমধ্যে আমাৰ নিহত একো হোৱা নাই, পশুধন কিছু মৃত্যু হৈছে, আৰু ছাগলীও তেনেকে প্ৰায় 10জনীমান মৃত্যু হৈছে, পশুধনো প্ৰায় 5টামান মৃত্যু হৈছে। প্ৰায় আমাৰ আৰু কিছু সময় থকা হ'লে গোটেই ঘৰবিলাক ডুব গ'লহেঁতেন। আমাৰ 40 ঘৰৰ প্ৰায় 36টা পৰিয়াল শ্মশানত পৰিণত হ'লহেঁতেন যদি কিছু সময় আমি থাকিলোঁ হয়। এনেকুৱা তাৎক্ষণিক পানী আহিলে ছেকেণ্ডত গোটেই ঘৰ বুৰি গৈছে। আমি এবুকো কোলাত কেঁচুৱা লৈ ওখ ভেটি লৈ যাবলগীয়া হৈছে। মাত্ৰ দুঘৰ আছিলে ওখ ভেটি, তেওঁলোকৰ ঘৰত আমি আশ্ৰয় লৈছোঁ। তাতো বুৰু অৱস্থা, কিন্তু ভগৱন্তৰ কৃপা হ'ল, হয়তো তেতিয়াই নামি গ'ল, আৰু হয়তো আমাৰো প্ৰাৰ্থনা শুনিলে। এনেদৰে আমি খাদ্য সামগ্ৰীৰ লগতে মহিলাসকলৰ অতি প্ৰয়োজনীয় সামগ্ৰীসমূহ আৰু লগতে পিন্ধাৰ উপযোগী অতি উন্নত মানদণ্ডৰ কাপোৰ এনেধৰণে আমি বিতৰণ কৰোঁ। তাৰপিছতে আমি যাওঁ আমগুৰি টাউনৰ কাষৰ দেওবৰীয়া বজাৰৰ যি শ্মশান ঘাট, সেই শ্মশান ঘাটৰ কাষত যিসকল লোকৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে এই বলীয়া বানে উটুৱাই লৈ গুচি গৈছিলে, তেখেতসকলৰ কাষত আমি থিয় হওঁ আৰু থিয় হৈ তেখেতসকলক প্ৰয়োজনীয় যি বিশেষভাৱে ভিতৰত পাকঘৰত প্ৰয়োজন হোৱা আমাৰ যি বাচন বৰ্তন, যিমানখিনি পাৰোঁ আমি বাচন বৰ্তন দিবলৈ কাৰণে চেষ্টা কৰিছিলোঁ, আৰু লগতে বেডশ্বীটকে আদি কৰি তেনেধৰণৰ সামগ্ৰীসমূহ আমি প্ৰদান কৰোঁ। এই সময়তে আপোনালোকক ক'ব বিচাৰোঁ যে আমাৰ এই যি বাচন বৰ্তন আমাক এটা আৰ্টফুল ফাউণ্ডেশ্যন নামৰ এটা সংগঠনে আমাক যোগান ধৰিছিল। সামগ্ৰীসমূহ বিতৰণৰ পিছত তেখেতসকলক উদ্দেশ্যি দুআষাৰ কথা কোৱা হয় যে অনাগত দিনত আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব, আৰু আপোনালোকৰ কাষত আমি পুনৰবাৰ আৰু ইয়াতকৈ বেছি পৰিমাণৰ বয়বস্তু বা সামগ্ৰী লৈ পিনি পুনৰ আহিবলৈ কাৰণে চেষ্টা কৰিম, তেখেতসকলক এই আশ্বাস প্ৰদান কৰা হয়। একেবাৰে শেষত আমি গৈছিলোঁ আমগুৰি আৰু হালোৱাটিঙৰ মাজত বৰবাম বুলি যিখিনি ঠাই আছে, সেই বৰবাম ঠাইখিনিলৈ আমি গৈছিলোঁ, আৰু এই ঠাইখিনিতো প্ৰলয়ংকাৰী বানপানীয়ে যথেষ্ট ভয়ানক ৰূপ ধাৰণ কৰিছিলে, আৰু এই ঠাইখিনিত বহুত মানুহ আহে কিন্তু ভিতৰলৈ সোমাই নাযায়। তাৰ ফলস্বৰূপে ইয়াৰ ভিতৰৰ অংশ ইমান ভালদৰে গম নাপায়, কিন্তু আমি যিমান পাৰিছিলোঁ ভিতৰলৈ গৈ ভিতৰত মানুহবোৰ কেনেকৈ আছে তাৰ
পৰিস্থিতি বুজ ল'বলৈ কাৰণে আমি চেষ্টা কৰিছিলোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে ঘৰৰ ভিতৰত এইটো এটা ঘৰ, আৰু এই ঘৰৰ ভিতৰত প্ৰায় 1 ফুট 1.5 ফুট মানৰ পলস হ'ব। বৰ্তমান সময়তো তেখেতসকলে কৈছে যে এই পলস টানি তেখেতসকলৰ গা বিষ হৈ গৈছেগৈ, কিন্তু উলিয়াব পৰা নাই। আৰু আপোনালোকে যদি আমি এনেকৈ ধৰণে তেখেতসকলৰ ভিতৰতো সোমাবলৈ কাৰণে চেষ্টা কৰিছিলোঁ, ভিতৰত সোমাই পিনি তেখেতসকলৰ যি ভিতৰৰ যিখিনি পৰিৱেশ আমি চাবলৈ চেষ্টা কৰিছিলোঁ, এইফালে বেৰ চেৰ সম্পূৰ্ণৰূপে এনেধৰণে ভাঙি চিঙি লণ্ডভণ্ড কৰি লৈ গুচি গ'ল। ভিতৰৰ আচবাব যিবোৰ সামগ্ৰী আছিল সেই সামগ্ৰীসমূহো লৈ গ'ল বুলি তেখেতসকলে আমাক জানিবলৈ দিছে। অতি হৃদয় বিদাৰক এটা দৃশ্য, বহুত বেদনাদায়ক। এই ঠাইখিনি সম্পূৰ্ণৰূপে বুৰি আছিল আৰু যথেষ্ট ওখ ঠাই আছিল, কিন্তু হ'লেও পানী হ'ল। তাৰপিছতে আমি আৰু এটা বেলেগ এটা লাইনত আমি সোমাবলৈ কাৰণে চেষ্টা কৰিছিলোঁ। এই ঠাইখিনিতো আৰু ভয়ানক। আপোনালোকে যদি চাই দেখিবলৈ পাব, এই ঠাইখিনিত এআঁঠু ওচৰা ওচৰি পলস বৰ্তমানেও আছে। আমি এনেধৰণে ভিতৰলৈ সোমাই গৈছিলোঁ। ঠায়ে ঠায়ে অত্যাধিক পলস, ঠায়ে ঠায়ে অলপ অলপ কম, যদিও মানে যথেষ্ট পৰিমাণে পলস এতিয়াও আছে। ইয়াতে কোন আছে? অকলে থাকে? একজন ল'ৰা? ক'ত আছে তেওঁ? অকলে ইয়াতে থাকে ন? এইটো ঘৰটো পুৰা হেৰি হৈ গৈছে? মানুহ কেনেকে মানে বাকীটো বাদ দিয়ক আপোনাৰ ভাত খাবলৈ যাবলৈ তেওঁলোকৰ চিন্তা হৈছে। পানী লাগিলে ধুবলৈও পানী নাই। ভাবকচোন তেওঁলোকে এই ঘৰটো ন একো নাই। পৰিৱেশটো এবাৰ আপোনালোকে যেতিয়ালৈকে নিজে আহি ইয়াতে নেদেখে অনুভৱ নকৰে। চাফা কৰিলো এইকেইটা টানি টানি নাই, এইখিনি আহোঁতে গম পাইছো আৰু মই নিজে এইখিনি চাফা টানি টানি পুৰা চাফা কৰি চাওক ঘৰৰ অৱস্থা। অ ৰাম, নাই সেই কথা কৈছো। এনেকুৱাইতো আছিল, এইবোৰ আপোনালোকে চাফা কৰিছে? এনেকুৱাই আছে, এনেকে আছিলে চব। ঘৰতো এইটো ভাঙি আছে, ঠেকা দি থৈছো। কেইদিন হৈছে আপোনালোকে এনেকে হোৱা? এইটো দেওবাৰে 19 তাৰিখত পাৰিলে পানীটো গধূলি। আপোনালোকৰ নদীটো কি হয়? কি নদী আহে পানী ইয়াতে? এইটো জাজি নদীৰ পানী ন? জাজি নদী। নদীৰ পৰা একদম কালেকশ্যন আছে, হলাটো এইটো পানী আছে এতিয়াও। এইফালৰ পৰাইতো সোমালে এই নদীটোৰ পৰা হৈ আছে ন? এইটো জাজি নদীৰ পৰা লাগি আছে, এইফালৰ পৰা পানীটো উঠি গোটেই সোমালে। পানীটো এই যিখন আপোনালোকে অকণমানি এখন নদী দেখিছে, এই নদীখন মানে জাজিৰ নৈৰ সৈতে সংযোগ হৈ আছে। এই নৈখনৰ পৰাই এই গাঁওখনৰ এইটো অৱস্থা হৈছে। কেইবাটাও ঘৰ ইয়াতে ভাঙি চিঙি শেষ কৰি লৈ গৈছে। এইবোৰ ঘৰ আপোনালোকে দেখিবলৈ পাইছে যে কেনেকৈ ধৰণে ঠেকা লগাই থব লগা পৰিৱেশ। আৰু ইয়াতে আপোনালোকে যদি নাহে তেতিয়া গম নাপায়, ইয়াতে বৰ এই যি বোকাৰ গোন্ধ, সঁচাকৈ বহুত লেতেৰা গোন্ধ ইয়াতে মাৰিছে। কিবা আনিলে যে এফালে থাকি যায়, মানুহে কি কৰিব কণা লাইনতে দি আছে। এইভাগে ইমান ভিৰ হৈ যাব মালটো কিবা এটা আনিলে, কিন্তু আমি দাদায়ে আহি ইয়াত সোমাইছে। আজিলৈকে কোনো সোমোৱা নাই ন? মোৰ বাহিৰে কোনো অহা নাই ইয়াতে। সেইটো চাব নি ঘৰত ভিতৰত? হ'ব দিয়ক, কি চাম ন? হ'ব দিয়ক, চাই যাওঁ। অ' মাই গড, লাগিলে লাগিলে নাই একো নাই দিয়ক, মোৰ লগা নাই। আঁঠু পাই গৈছে চাওক। ওলাবলৈ কাৰণে ধৰি ল'ব লগা হৈছে, আঁঠু পাই গৈছে। একোৱে নাই দেখোন। ঘৰৰ ভিতৰৰ অৱস্থা, ঘৰৰ ভিতৰৰ অৱস্থা এইটো যদি মানে কোনে বিশ্বাস কৰিব যে এইটো এটা সময়ত ঘৰ আছিল, এটা সময়ত যে এইটো ঘৰ আছিল, কোনেও বিশ্বাসেই নকৰিব। এইটো পাকঘৰৰ অৱস্থা।
এইবোৰ আপোনালোকৰ চব একদম ওপৰত পাই গৈছিল ন পানী? ওপৰ একদম বিচনা গ'ল, আলনা গ'ল, ধেৰ বস্তুবিলাক গুচি অকল এই মুখাটো আছিলে অকণমান ওলাই। মুধচটো অকণমান ওলাই আছিল ন? ঘৰৰ ভিতৰত এয়া পৰিৱেশ মানে চাফা কৰিবই পৰা নাই। কেনেকৈ চাফা কৰি এই বাহিৰতে ইমান বোকা আৰু এই বোকাটো ক'ত থম? বাৰু এই এই ভিতৰতো বোকাটো ক'ত থম? টানি টানি আজি কিমান দিন লাগে? 8 দিন মান লাগিলে। গা বিষ থাকিবলৈ জেগা নাই ন? হা হা ৰাস্তাত কিমান থাকিব পোৱালি? সেইটোতো সেইটো কাৰণে টানি টানি ওলাইছো বোকাকেইটা বাহিৰত। এতিয়া আপোনালোকে যেতিয়া পানী বেছি হৈছিল আছিল ক'ত? এইফালে ফিল্ডফালে গুচি গ'ল। মানুহ আহি লাইনৰ মানুহ লৈ গ'লো, আমাক নাও বনালে। অঁ নাও বনাই কিনি ফিল্ডৰ ফালে লৈ গ'ল। ফিল্ডত লৈ গ'ল। কেইদিন থাকিলে তাতে? তাত 2 দিন দুদিন থাকিল। তাৰপিছত এই ৰাস্তাত আমি গ'লো। চাৰিআলি চাৰিআলিতে থাকিল। বন্ধু বনাই দিছিলে। বনাই অ'। আহক আপোনালোকে এবাৰ এই ভিতৰত সোমাই চাওক, এই ভিতৰৰ পৰিৱেশ। ৰাস্তাতে আহি ৰাস্তাৰ পৰা কিবা দি গুচি নাযাব। ভিতৰৰ ৰাইজে এটাই কথা কৈছে যে আমাৰ ভিতৰলৈকে কোনো নাহে, আপুনিয়ে প্ৰথম আহিছে, কোনোৱে নাহে। তো ভিতৰৰ যি পৰিৱেশ যেতিয়ালৈকে আপুনি নাহে তেতিয়ালৈকে সম্পূৰ্ণ এনেদৰেই আমাৰ প্ৰথম পৰ্যায়ৰ বান সাহায্য বিতৰণৰ কাৰ্যসূচী সমাপ্ত কৰে।